বহুতো লোকে মোক সুধি আছিলে যে অৰুণোদয় আঁচনিৰ যি জানুৱাৰী মাহৰ পইচা এই পইচাটো আমি পাম নে নাপাম বা অৰুণোদয় আঁচনিৰ যি ফেব্ৰুৱাৰী মাহত চৰকাৰে পইচা দিব 8,000 টকা এইটো আমি পাম নে নাপাম কোন সকল লোকে নাপাব বা জানুৱাৰী মাহত পইচা আপোনালোকে অৰুণোদয় আঁচনি পাব নে নাপায় সকলোখিনি কথা মই আপোনালোকক এতিয়া ক্লিয়াৰ কৰি দিম পিএম কিষাণ সন্মান নিধি আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত 2026 চনত আপোনালোকে পিএম কিষাণ আঁচনিখনৰ পইচা নাপাবও পাৰে এতিয়া কোন সকল লোকে পিএম কিষাণ আঁচনি পইচা নাপাব সেইটো মই আপোনালোকক কৈ দিছোঁ ক্লাছ 11 পৰা 12 ভিতৰত পঢ়ি আছে তেওঁলোকে 10,000 টকা লাভ কৰিব যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে পলিটেকনিক কৰি আছে ITI কৰি আছে বা ডিপ্লোমা কৰি আছে তেওঁলোকে 12,000 টকা পৰ্যন্ত লাভ কৰিব আৰু যিসকলে ধৰি লওক পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে বা কিছুমান স্পেচিয়েল তেওঁলোকে কোৰ্চ কৰি আছে তেওঁলোকক 1 লাখ টকা পৰ্যন্ত কেপিটেলৰ তৰফৰ পৰা দিয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন দাক লৈ কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য কৰে ডিজিটেল আসাম 2.0 চেনেলটোৰ সপ্তাহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বছৰটোৰ প্ৰথমটো দেওবাৰ আৰু সপ্তাহত বহুতখিনি নতুন নতুন আপডেট আহিলে এইবাৰ 2026 চনটো সোমোৱাৰ লগে লগে অসম চৰকাৰে যিসমূহ ভাল খবৰ দিয়াৰ কথা আছিলে সকলোবিলাক ভাল খবৰ তেওঁলোকে একেলগতে 1 জানুৱাৰীতে দি দিলে অৰুণোদয় আঁচনিয়ে হওক বাবু আঁচনিয়ে হওক পিএম কিষাণ আঁচনিয়ে হওক লগতে আপোনালোক যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণেও বহুতকেইটা ভাল খবৰ আছে নতুনকৈ এখন স্কলাৰশ্বিপো আপোনালোকৰ কাৰণে আহিছে যিকেইখন স্কলাৰশ্বিপত ছাত্ৰ এপ্লাই কৰিব পাৰিব লগতে সৰু সুৰা বহুতবিলাক এনেকুৱা আপডেট আছে যিবিলাক আজি এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব যিসকলে আজি আমাৰ দেওবৰীয়া ভিডিঅ'টো প্ৰথম চাই আছে তেওঁলোকক কৈ দিওঁ এইটো হৈছে আমাৰ চেনেলৰ এনেকুৱা এটা ভিডিঅ' যিটো ভিডিঅ'ত আমি সপ্তাহটোৰ আটাইসমূহ গুৰুত্বপূৰ্ণ খবৰ একেলগতে ভিডিঅ'টোত আলোচনা কৰোঁ যদি আপুনি সপ্তাহৰ প্ৰত্যেকটো ভিডিঅ' চাবলৈ সময় নাপায় তেনেহ'লে দেওবাৰে হাতত চাহ একাপ লৈ ৰাতিপুৱা 8টা বজাত বহি যাব আৰু সপ্তাহটোৰ আটাইখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোৰ পৰা আপোনালোকে ল'ব পাৰিব ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগতে ভিডিঅ'টো হাইপো কৰি দিব হাইপ কৰিলে কি হয় বেলেগেও ভিডিঅ'টো চাবলৈ সুবিধা পায় আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে ভোটাৰ তালিকাক লৈ আপোনালোক সকলোৱে নিশ্চয় অৱগত যে আমাৰ অসমত 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে এছআৰ প্ৰক্ৰিয়া চলিছিলে আৰু তাৰ পাছত এখন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ল সেই খচৰা ভোটাৰ তালিকাখন কেনেকৈ চেক কৰিব লাগিব আপোনাৰ লিষ্টত নাম আছে নে নাই কেনেকৈ চাব লাগিব তাৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' দি থোৱা আছে চেনেলত সেই ভিডিঅ'টো চাই আপোনালোকে নিজৰ মোবাইলতে খচৰা ভোটাৰ তালিকাখন ডাউনলোড কৰি ল'ব পাৰিব এতিয়া এই খচৰা ভোটাৰ তালিকাখনত যদি আপোনালোকৰ নাম যদি ধৰি লওক কিবা খেলিমেলি হৈ আহিছে যদি কিবা কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে 22 জানুৱাৰী 2026 লৈ চলি থাকিবলগীয়া দাবী আৰু আপত্তি দাখিলৰ সময়ছোৱাত আপোনাৰ আবেদন জমা দিয়ক এই আবেদনৰ ভিত্তিতহে সংশ্লিষ্ট নামসমূহৰ অন্তৰ্ভুক্তি কৰ্তন সংশোধন অথবা স্থানান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব মানে যিসকলৰ ধৰি লওক নাম খেলিমেলি আহিছে লিষ্টখনত তেওঁলোকে এতিয়া শুদ্ধ কৰিব দিব পাৰিব বা যদি কোনোবাই ধৰি লওক ট্ৰান্সফাৰ কৰিবলৈ দিছিলে ভোটাৰটো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিখন খচৰা ভোটাৰ তালিকা তাত তেওঁলোকৰ এই যিটো ট্ৰান্সফাৰ সেইটো নাহে সেইটো প্ৰক্ৰিয়া আপোনালোকৰ 22 জানুৱাৰী আগতে কৰিব যিখন ফাইনেল যিখন লিষ্ট আহিব সেই লিষ্টখনত আপোনালোক যিসকল লোকে ধৰি লওক ট্ৰান্সফাৰ কৰিবলৈ দিছিলে বা ধৰি লওক কাৰোবাৰ নাম কাৰেকশ্যন কৰিবলৈ দিছিলে সেই সকলোবিলাক আপোনালোকৰ ফাইনেল লিষ্টখনত আপোনাৰ শুদ্ধ হৈ আহিব যদি খচৰা ভোটাৰ তালিকাখনতো আপুনি কিবা খেলিমেলি পাইছে ধৰি লওক কিবা আপোনাৰ প্ৰব্লেম দেখিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে 22 জানুৱাৰী আগতে আপোনালোকৰ যিসমূহ প্ৰব্লেম আছে সেই প্ৰব্লেমসমূহ আপোনালোকে এতিয়া ঠিক কৰিব লাগিব অনলাইনতো আপোনালোকে যিটো ভোটাৰৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে নহবা আপুনি গাঁৱৰ যি গাঁওবুঢ়া বা BLOৰ লগত যোগাযোগ কৰি আপোনালোকে সেইখিনি কাম সমাধান কৰিব পাৰিব 22 জানুৱাৰীলৈকে সময় আছে যদি আপোনালোকৰ ট্ৰান্সফাৰ কৰিবলৈ আছে বা আপুনি যদি কিবা বেলেগ কাৰেকশ্যন কৰিবলগীয়া এতিয়াও আছে তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি 22 জানুৱাৰীৰ ভিতৰতে এইখিনি কাম কৰি ল'ব লাগিব পিছৰটো খবৰলৈ অসম চৰকাৰে এখন নতুন আঁচনি মুকলি কৰে জানুৱাৰী মাহত আৰু এই আঁচনিখনৰ নাম হৈছে উদাহীন ভকতলৈ আৰ্থিক সাহায্য ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ উদাহীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিমাহে ভকতৰ একাউণ্টত জমা হ'ব এটা ধনৰাশি লোকসেৱা ভৱনৰ সন্মিলিত কক্ষত শুকুৰবাৰে ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ উদাহীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী নতুন বৰ্ষটোত অসম চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰথমখন আঁচনিৰ ৰাজ্য সমাজ আৰু সাংস্কৃতিক জীৱনৰ মেৰুদণ্ড সদৃশ সত্ৰৰ সেৱাত উৎসৰ্গা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উদাহীন ভকতৰ বাবে এই বিশেষ আঁচনিৰ অধীনত লোকসেৱা ভৱনত ধন প্ৰদান কাৰ্যসূচী মুখ্যমন্ত্ৰী প্ৰতিমাহে 1500 টকাকৈ লাভ কৰিব ভকতসকলে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব এই ধনৰাশি উদাহীন ভকতসকলৰ বেংক একাউণ্টত ধনটো তেওঁলোকে জমা কৰি দিব পইচাটো তেওঁলোকে জমা কৰি দিব বৰপেটাৰ 10 গৰাকী যোৰহাটৰ 54 গৰাকীলৈ এই সাহায্য প্ৰদান কৰা হৈছে মাজুলীৰ 474 গৰাকী কামৰূপ মেট্ৰ' 15 গৰাকীলৈ আৰু এই সাহায্য প্ৰদান কৰে সৰ্বমুঠ 620 গৰাকীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি কৈছে বিধানসভাত সত্ৰ আয়োগৰ সিদ্ধান্ত অনুসৰি সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতা থাকিব জনৰ সত্ৰলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ ক্ষমতা থাকিব আৰু সত্ৰ আয়োগে ৰাজহ আদালতৰ কাম কৰিব আগবাঢ়িছে পিছৰটো আপডেটলৈ আৰু এইটো আপডেট আহিছে আমাৰ মৰমৰ জুবিন দাক লৈ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন দাক লৈ কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নৱবৰ্ষৰ প্ৰথম দিনটোত জুবিন গাৰ্গক স্মৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে 2025ত আমি জুবিনৰ দৰে মহান শিল্পীক হেৰুৱালোঁ। অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰত দাখিল কৰা অভিযোগনামা স্মৰণীয় হৈ ৰ'ব। ৰাজ্য চৰকাৰে 12 জানুৱাৰীৰ পৰা বিশেষ লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ গোচৰত বিশেষ পাব্লিক প্ৰচিকিউটৰ দিব ৰাজ্য চৰকাৰে 5-6 তাৰিখে ৰাজহুৱা কৰিব অধিবক্তাৰ নাম। আনহাতে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালেক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয় যে ৰৈ ৰৈ বিনালে চিনেমাখনে 32 কোটি টকা উপাৰ্জন কৰিছে। ৰৈ ৰৈ বিনালেৰ পৰা লাভ কৰা 2 কোটি 90 লাখ টকাৰ ৰাজ্যিক GST অসম চৰকাৰে ঘূৰাই দিব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক ৰাজ্য চৰকাৰে ঘূৰাই দিব ৰাজ্যিক GSTৰ ধন। অৰ্থাৎ এই চিনেমাখনত চৰকাৰে যিটো GST লৈছিলে সেই GST যিটো পইচা সেই পইচাটো তেওঁলোকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক তেওঁলোকে সেই সম্পূৰ্ণ যিটো GSTৰ পইচা সেই পইচাটো দিব বুলি কৈছে। গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ। পইচাটো তেওঁলোকে বেলেগক ঘূৰাই দিয়াতকৈ তেওঁলোকে যিটো কাম কৰিছে আৰু যিটো কাম আচলতে জুবিন দাও নিশ্চয় কৰিলেহেঁতেন বা তেওঁ সেইটো ভাল পালেহেঁতেন কৰা হ'লে সেইটো কামেই অসম চৰকাৰে কৰিছে। গতিকে আমি এইটো আশা কৰোঁ যে যিসমূহ চাৰ্জশ্বিট এতিয়া বৰ্তমান দিয়া হ'ল সেই চাৰ্জশ্বিটসমূহৰ ওপৰত সোনকালে যাতে নিৰ্ণয় হয়, সোনকালে যাতে দোষীয়ে শাস্তি পায়, আমি অসমবাসীয়ে সেইটোৱে বৰ্তমান আশা কৰিছোঁ। আগবাঢ়িছে পিছৰটো আপডেটলৈ। টাটা কেপিটেলৰ তৰফৰ পৰা এখন স্কলাৰশ্বিপ মুকলি কৰা হৈছিলে 2025 চনতে, যিখন স্কলাৰশ্বিপৰ লাষ্ট ডেট আছিলে 25 নে 26 ডিচেম্বৰ। কিন্তু তাৰপাছত এতিয়া তেওঁলোকে সেই স্কলাৰশ্বিপৰ যিটো লাষ্ট ডেট সেইটো বঢ়াই দিলে। গতিকে আপোনালোকে যদি স্কলাৰশ্বিপখনত এপ্লাই কৰিব বিচাৰে, যিখনৰ নাম হৈছে টাটা কেপিটেল পাঞ্চ স্কলাৰশ্বিপ, যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 11ৰ পৰা পঢ়ি আছে, ক্লাছ 11 বা 12ত পঢ়ি আছে, ক্লাছ 11ৰ পৰা পষ্ট গ্ৰেজুৱেশ্যন কৰি থকা যিসকল ছাত্ৰ ছাত্ৰী আছে, মানে পঢ়ি যিসকলে আছে এতিয়া, তেওঁলোকে এপ্লাই কৰিব পাৰিব। 11 জানুৱাৰী হৈছে লাষ্ট ডেট। আৰু আপোনালোকে এই স্কলাৰশ্বিপখনত 60%ৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে আপোনাৰ যদি পাৰ্চেণ্টেজ 60% হয় তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে স্কলাৰশ্বিপখন লাভ কৰিব পাৰিব, কাৰণ তেওঁলোকে পাৰ্চেণ্টেজ ৱাইজ পইচা দিব। ইয়াত যাৰ 60% আছে তেওঁলোকক অলপ কমকৈ পইচা দিব। যিসকল যাৰ ধৰি লওক 80%ৰ ওপৰত আছে তেওঁলোকক এটা বেলেগ এমাউণ্ট প্ৰদান কৰিব। গতিকে আপুনি যদি স্কলাৰশ্বিপটোত এপ্লাই কৰিব বিচাৰে, আপোনালোকে ক্লাছ 11ৰ পৰা 12ৰ ভিতৰত পঢ়ি আছে তেওঁলোকে 10,000 টকা লাভ কৰিব। যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে, পলিটেকনিক কৰি আছে, ITI কৰি আছে বা ডিপ্ল'মা কৰি আছে তেওঁলোকে 12,000 টকা পৰ্যন্ত লাভ কৰিব। আৰু যিসকলে ধৰি লওক পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে বা কিছুমান স্পেচিয়েল তেওঁলোকে কোৰ্চ কৰি আছে তেওঁলোকক 1 লাখ টকা পৰ্যন্ত টাটা কেপিটেলৰ তৰফৰ পৰা দিয়া হ'ব। 11 জানুৱাৰী হৈছে লাষ্ট ডেট। গতিকে 11 জানুৱাৰীৰ ভিতৰতে আপোনালোকে এই যিখন স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপখনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ ডিটেইলত মই দি থোৱা আছে চেনেলত ভিডিঅ' টাটা কেপিটেল পাঞ্চ স্কলাৰশ্বিপৰ ওপৰত। আপোনালোকে সেই ভিডিঅ'টো চালেই আপুনি এপ্লাই কৰিব পাৰিব। 11 জানুৱাৰী হৈছে লাষ্ট ডেট, তাৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব। আগবাঢ়িছে পিছৰটো আপডেটলৈ। আৰু এইটো আপডেট আহিছে PM কিষাণ আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত 2026 চনত আপোনালোকে PM কিষাণ আঁচনিখনৰ পইচা নাপাবও পাৰে। এতিয়া কোনসকল লোকে PM কিষাণ আঁচনি পইচা নাপাব সেইটো মই আপোনালোকক কৈ দিছোঁ। যিসকল লোকে ধৰি লওক PM কিষাণ আঁচনিখনৰ পইচা পাই আছে, তেওঁলোকৰ KYC, বেংক আধাৰ লিংক, লেণ্ড চেডিং সকলোবিলাক ঠিক হৈ আছে, কিন্তু তাৰ পাছতো যদি তেওঁলোকে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই, তেওঁলোকে PM কিষাণৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে। কাৰণ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়া আমাৰ অসমৰ বুলি নহয়, প্ৰায় ভাৰতৰ প্ৰায় কেইখন ষ্টেটতে বৰ্তমান এইটো এতিয়া মেণ্ডেটৰী কৰি দিছে। আৰু আমাৰ অসমৰ ক্ষেত্ৰতো 2026 চনত এইটো মেণ্ডেটৰী হৈ যাব। গতিকে আপুনি PM কিষাণৰ যিটো 22 নম্বৰ কিস্তিৰ পইচা, সেই পইচাটো দিয়াৰ আগতে KYC, লেণ্ড চেডিং, বেংক আধাৰ লিংক লগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো আপোনালোকে কৰি লওক। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে ওচৰৰ CSC চেণ্টাৰত গৈও কৰিব পাৰে বা আপুনি আপোনাৰ পঞ্চায়তত যদি কাম চলি আছে তাতো কৰি ল'ব পাৰে। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে আহিবলগীয়া সময়ত PM কিষাণ বুলিয়ে নহয়, যিকোনো কৃষি ৰিলেটেড আঁচনি আপোনালোকে সুবিধা লাভ নকৰিব। আৰু আপোনালোকে সেই আঁচনিত এপ্লাই কৰিবলৈ হ'লেও নানান ধৰণৰ আপুনি সমস্যাৰ সন্মুখীন কৰিব লাগিব। নতুনকৈ যদি ফাৰ্মাৰ আপোনালোকে PM কিষাণ আঁচনিৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰতো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ প্ৰয়োজন হ'ব, আৰু তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে জানুৱাৰী মাহৰ 20-15 তাৰিখৰ আগতে আপুনি যদি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আৰু KYC, লেণ্ড চেডিং আৰু বেংক আধাৰ লিংক এইকেইটা আপোনালোকৰ ঠিক হৈ আছে নে নাই আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ মেলি আপোনাৰ ষ্টেটাছটো এবাৰ চেক কৰি লওক। 2026 চনৰ পৰা হোৱাটছআপ আৰু টেলিগ্ৰামক লৈ কিছুমান নতুন আপডেট আহিব। আপোনালোকে যদি হোৱাটছআপ আৰু টেলিগ্ৰাম চলাই থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কিছুমান চেঞ্জেছ দেখিব পাৰে। আপুনি যদি আপোনাৰ ফোনটোত হোৱাটছআপ আৰু টেলিগ্ৰাম চলাই, আপোনাৰ ফোন নম্বৰটো দি যদি আপুনি একাউণ্ট খুলি লগ ইন কৰি চলাই আছে, আৰু সেই একাউণ্টটো যদি আপুনি টেবলেটত ইউজ কৰে বা আপোনাৰ লেপটপত ইউজ কৰে বা ডেস্কটপত ইউজ কৰে, তেনেকুৱা ক্ষেত্ৰত 6 ঘণ্টাৰ মূৰে মূৰে আপোনালোকৰ সেই যিটো হোৱাটছআপ বা টেলিগ্ৰাম সেইটো লগ আউট হৈ যাব। বা আপুনি যদি ধৰি লওক এনেকুৱা এটা চিম নম্বৰ দি হোৱাটছআপ চলাই আছে যিটো চিম অলৰেডি বন্ধ হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ যিটো হোৱাটছআপ একাউণ্ট সেইটো
খুব কম সময়ৰ ভিতৰতে তেওঁলোকে বন্ধ কৰি দিব কাৰণ চৰকাৰে কৈছে যে বহুতবিলাক মানুহে কি কৰিছে ফেক সিম ইউজ কৰি বা ফেক ফোন নম্বৰ ইউজ কৰি মানুহক ফ্ৰড কৰি আছে যিটো সিম অলৰেডি বন্ধ হৈ গ'ল সেইটোৱে তেওঁলোকে ইউজ কৰি মানুহক কি কৈছে ফ্ৰড কৰিছে যাৰ ফলত সেই সিমসমূহ ট্ৰেক কৰাটো অসুবিধা হৈছে সেইকাৰণে চৰকাৰে কৈছে যে তেওঁলোকে এতিয়া নতুন কিছুমান নিয়ম আনিব আপোনালোকে 3 মাহমানৰ ভিতৰতে এই নিয়মসমূহ প্ৰযোজ্য হোৱা দেখিবলৈ পাব গতিকে WhatsApp যদি আপোনালোকে বেলেগ ডিভাইচত ইউজ কৰে একেটা নম্বৰ যদি আপোনালোকে দি ইউজ কৰে তেনে ক্ষেত্ৰত য'ত আপোনালোকে কিউআৰটো স্কেন কৰি আপোনালোকে WhatsApp ইউজ কৰি থাকে সেই ক্ষেত্ৰত আপোনালোকৰ 6 ঘণ্টাৰ মূৰে যেটো আপোনাৰ WhatsApp বা Telegram হেতু আপুনি লগ আউট হৈ যোৱা দেখিবলৈ পাব আগবাইছে যে হেকৰ দুটা আপডেটলৈ প্ৰথমটো আপডেট আহিছে চৰকাৰৰ এখন নতুন আঁচনি যিখনৰ নাম হৈছে বাবু আঁচনি এই আঁচনিখন চৰকাৰে বহুত দিনৰ আগতে লঞ্চ কৰিম বুলি কৈছিল আৰু ফাইনালি তেওঁলোকে এই আঁচনিখন এতিয়া লঞ্চ কৰি দিলে গতিকে এই যিখন বাবু আঁচনি মই প্ৰথমে আপোনালোকক ভিডিঅ' কেইটামানত কৈছিলোঁ যে তেওঁলোকে কমতে এখন মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আনিব পাৰে কিন্তু তেওঁলোকে নানিলে এই যিখন নতুন আঁচনিখন চৰকাৰী স্নাতকোত্তৰ যিসকল ছাত্ৰ আছে তেওঁলোকৰ কাৰণে আনিছে আৰু যিসকল স্নাতক ছাত্ৰ আছে তেওঁলোকৰ কাৰণে আনিছে স্নাতকোত্তৰ যিসকল ছাত্ৰ আছে তেওঁলোকক প্ৰতি মাহে 2000 টকাকৈ দিব আৰু যিসকল স্নাতক ছাত্ৰ আছে তেওঁলোকক প্ৰতি মাহে 1000 টকাকৈ প্ৰদান কৰিব আৰু যিসকলৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হয় তেওঁলোকেহে এপ্লাই কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে এই যিখন স্কলাৰশ্বিপ এই যিখন আঁচনিখনৰ সুবিধা লাভ কৰিব কেনেকৈ এপ্লাই কৰিব লাগিব কি নথিপত্ৰ লাগিব আহিবলগীয়া সময়ত মই আপোনালোকক ভিডিঅ'ত সবিশেষ জনাই দিম আগবাঢ়িছোঁ যে শেষৰটো আপডেটলৈ আৰু যিটো আপডেট আহিছে অৰুণোদয় আঁচনিক লৈ চৰকাৰে জানুৱাৰী মাহত এটা ডাঙৰ আপডেট দিম বুলি কৈছিলে আৰু ফাইনেলি তেওঁলোকে সেই আপডেটটো দি দিলে অৰুণোদয় আঁচনি যদি আপুনি হিতাধিকাৰী হয় তেনেহ'লে এতিয়া ফেব্ৰুৱাৰী মাহত আপোনালোকে অৰুণোদয় আঁচনি 8000 টকা লাভ কৰিব বহুতো লোকে মোক সুধি আছিলে যে অৰুণোদয় আঁচনিৰ যি জানুৱাৰী মাহৰ পইচা এই পইচাটো আমি পাম নে নাপাম বা অৰুণোদয় আঁচনিৰ যি ফেব্ৰুৱাৰী মাহত চৰকাৰে পইচা দিব 8000 টকা এইটো আমি পাম নে নাপাম কোনসকল লোকে নেপাব বা জানুৱাৰী মাহত পইচা আপোনালোকে অৰুণোদয় আঁচনি পাব নে নাপায় সকলোখিনি কথা মই আপোনালোকক এতিয়া ক্লিয়াৰ কৰি দিম প্ৰথম কথাটো হৈছে যে চৰকাৰে কৈছে যে তেওঁলোকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই আটাইকেই মাহত আপোনালোকক যিটো 1250 টকাকৈ তেওঁলোকে পইচা দিয়ে টোটেল 5000 টকা হয় সেই 5000 টকাটো আপোনালোকক ফেব্ৰুৱাৰী 20 তাৰিখে তেওঁলোকে দিব আৰু লগতে বিহুৰ কাৰণে তেওঁলোকে 3000 টকা এক্সট্ৰা আপোনালোকক এড কৰি 8000 টকা প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীক দিব মানে আপোনালোকে জানুৱাৰী মাহৰ পইচা নাপায় মাৰ্চৰ নাপায় এপ্ৰিলৰ নাপায় এই আটাইকেই মাহৰ পইচা একেলগতে আপোনালোকক টোটেল 8000 টকা মিলাই মেলি তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব বাকী 3000 যিটো টকা পইচা সেই পইচাটো আপোনালোকক বিহু অফাৰ হিচাপে দিব আৰু বাকী যিটো 5000 টকা 4 মাহৰ হয় সেইটো একেলগ কৰি তেওঁলোকে 8000 টকা টোটেল আপোনালোকক ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে প্ৰদান কৰিব এতিয়া যিসকল ধৰি লওক লোকে অৰুণোদয় আঁচনিৰ এপ্লাই কৰিছিলে অৰুণোদয় আঁচনিৰ এপ্লাই কৰাৰ পিছত লিষ্টত নামো আহিলে কিন্তু কিবা কাৰণত তেওঁলোকৰ বেংক একাউণ্ট খেলিমেলি হৈ থাকিলে সেইসকল লোকে এই আঁচনিৰ পইচা নেপাব গতিকে তাৰ আগতে আপুনি যদি বেংকত কিবা খেলিমেলি আপোনাৰ হৈ আছে সেইখিনি আপুনি শুদ্ধ কৰি লওক মানে অৰুণোদয় আঁচনি যদি আপুনি এপ্লাই কৰিছিলে নামো আহিলে আপুনি পত্ৰও পালে কিন্তু তাৰ পাছতো যদি পইচা নাই পোৱা তেনে ক্ষেত্ৰত সোনকালে আপুনি সেইসমূহ ঠিক কৰি লওক যাতে আপোনালোকে 20 ফেব্ৰুৱাৰীত যিটো 8000 টকা পইচা সেইটোৰ পৰা যাতে বঞ্চিত হ'বলগীয়া নহয় বাকী অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিবলৈ হ'লে পঞ্চায়তত খা খবৰ কৰি চাওক যদি ফৰ্ম আহিছে ফৰ্মসমূহ ফিল আপ কৰি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে আপোনাক আৰু এবাৰ কৈ দিওঁ অৰুণোদয় আপুনি জানুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই 3 মাহৰ পইচা নেপায় একেলগতে সেই 3 মাহৰ পইচা আপোনালোকক ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে তেওঁলোকে প্ৰদান কৰিব গতিকে এইকেইটা আছিলে এতিয়া আপোনালোক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ